হাই ফ্ৰেণ্ডছ, আজি আমি এডোব পেজমেকাৰত অসমীয়া টাইপ কৰি থাকোঁতে মাজত যদি ইংৰাজী আখৰ লিখিবলগীয়া হয় তেতিয়া আমি ফন্টটো বাৰে বাৰে চেঞ্জ কৰিবলগীয়া হয়। আৰু এইফালে সংখ্যা লিখিবলৈ আৰু গীতাঞ্জলি ফন্টৰ পৰা গীতাঞ্জলি পি কৰিব লাগে। ইংলিছ লিখিবলৈ যাওঁতে আৰু ইংৰাজী আখৰৰ ফন্ট সিলেক্ট কৰিব লাগে, তেতিয়াহে আমি ইংলিছ লিখিব পাৰোঁ। কিন্তু ৰামধেনু প্লাছত এটা ধুনীয়া ফিচাৰ এড কৰিছে ৰামধেনু প্লাছত, সেইটো হৈছে ফন্ট অটো চেঞ্জ। এইটো অপশ্যনত আমি অন কৰি লওঁ যদি বাৰে বাৰে ফন্ট চেঞ্জ কৰি থাকিব নালাগে। ইংৰাজী লিখি থাকিলেও ইংৰাজীৰ পৰা অসমীয়া, অসমীয়াৰ পৰা ইংৰাজী লিখিবলৈ খুব সহজ, যদিহে এইটো আমি ছেটিং কৰি লওঁ। পেজমেকাৰ অপেন কৰিলোঁ। পেজমেকাৰ অপেন কৰি মই ৰামধেনু প্লাছ অপেন কৰিলোঁ। ৰামধেনু প্লাছ এছামিজ আৰু ফন্ট অটো চেঞ্জ এইটো অন কৰি ল'ব লাগিব। আৰু ইউজ Ctrl+Scroll কি এইটো অন কৰি ল'লোঁ। এতিয়া আমি ইয়াত লিখিবলৈ ফন্ট কোনো ধৰণৰ চিলেক্ট কৰি ল'ব নালাগে, মাত্ৰ চিলেকশ্যন এটা কৰি ল'লোঁ। ইয়াত লিখিলেই হ'ল। এতিয়া অসমীয়া লিখা যাব। মই যিকোনো এটা লাইন লিখিলোঁ, ছাপ'জ অলপ ডাঙৰ কৰি ল'লোঁ, সত্যৰ সদায় জয়, এইটো লাইনে লিখিলোঁ। এতিয়া ছাপ'জ মই যদি ইয়াত সংখ্যা লিখিব লাগে, সংখ্যাও লিখিব পাৰোঁ। এয়া ধুনীয়াকৈ, কোনো ধৰণৰ ফন্ট মই চেঞ্জিং কৰা নাই, গীতাঞ্জলি পি কৰা নাই, ডাইৰেক্ট লিখা হৈ আছে। এতিয়া যদি মই ইংৰাজী আখৰ লিখিব লাগে, ছাপ'জ ইংলিছত মই লিখিব খোজোঁ, তেতিয়াহ'লে মই কীবৰ্ডত কণ্ট্ৰল কীটো দুবাৰ প্ৰেছ কৰি ল'ব লাগিব। দুবাৰ প্ৰেছ কৰি দিয়াৰ লগে লগে ইংলিছ ফণ্টলৈ গুচি গ'ল। চাব, ইয়াত ধুনীয়াকৈ ইংলিছ লিখা গ'ল। আৰু যদি এতিয়া মই অসমীয়া লিখিব লাগে, কণ্ট্ৰল দুবাৰ প্ৰেছ কৰি দিলোঁ আৰু লিখা যাব অসমীয়া। ধুনীয়াকৈ অসমীয়া এনেকৈ লিখিব পাৰি। এতিয়া ছাপ'জ আৰু ইংলিছ লিখিবলৈ ডাবল প্ৰেছ কৰি দিলোঁ, কণ্ট্ৰল কি দিয়াৰ লগে লগে ইংলিছ লিখা যাব। এনেকৈ ইংলিছ লিখিব পাৰে। আৰু অসমীয়া লিখিবলৈ আৰু ডাবল ক্লিক কৰি দিয়ক, ক্লিক আহি গৈছে, চৰি, কণ্ট্ৰল কীটো দুবাৰ প্ৰেছ কৰি দিব লাগে। দুবাৰ প্ৰেছ কৰি দিলে ফন্টটো চেঞ্জ হয়, এবাৰ ইংলিছ এবাৰ অসমীয়া। এতিয়া যদি মই ইংলিছ ফন্টটোত আছোঁ, তেনেহ'লে ডাবল প্ৰেছ কৰি দিয়াৰ লগে লগে অসমীয়ালৈ যাব, আৰু যদি অসমীয়াত আছিলোঁ ডাবল ক্লিক প্ৰেছ কৰি দিয়াৰ লগে লগে ইংলিছলৈ গুচি যাব। এতিয়া মই অসমীয়াত আছোঁ, এতিয়া অসমীয়া লিখা যাব। ধুনীয়াকৈ অসমীয়া লিখা গ'ল। আৰু সংখ্যাও মাজত লিখিবলৈ মাজে মাজে চেঞ্জ কৰি থাকিব নালাগে। ৰামধেনু প্লাছত ফন্ট অটো চেঞ্জ এইটো অন কৰি যদি অফ থাকে তেতিয়াহ'লে নহ'ব, অন থাকিব লাগিব। আৰু ইউজ Ctrl+Scroll কি এইটো অন থাকিব লাগিব, তেতিয়া এই ফিচাৰটো পোৱা যায়। আজিৰ ভিডিঅ'টোত ইমানে। যদি মোৰ এই ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবে, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে মই আৰু নতুন নতুন এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' বনাবলৈ প্ৰেৰণা পাম। নমস্কাৰ।